শুনিছা বেলি আহি মূৰ ওপৰ পালেহি উঠক উঠক অফিচ বন্ধ হ'ল বুলি গোটেই দিনটো শুব নাপাওঁ আজি উঠক উঠক এই গৰুজনীকে ঘাঁহ বনাবলৈ পানী দিয়ক এজনী গৰুজনীও আজি পলটো কাইলৈ পলটো হৈ আছে ৰবা হে মিনতি আজি কিমান দিনৰ মূৰত কোম্পানী অফ পাইছো অলপ শুই লওঁ দিয়া 5 মিনিটমান অ দেতা উঠা উঠা মা খং উঠিব লাগিলে একদম পানী ঢালি দিবহি তোমাৰ গাত তহঁতি মাকুটেককেইটাই মোক শান্তিয়ে শুবলৈ নিদিয় আৰু ন হেই উঠিছেনে আপোনাৰ 5 মিনিট মোৰ কাৰণে 5 ঘণ্টা উঠক উঠক এয়া দেখিছানে মা আগফালে ফায়াৰ হৈ আছে উঠা উঠা দেতা উঠিছো ৰ তই স্কুললৈ লাগে যা নহ'লে তোৰ পিঠিত ধুলাই পৰিব যা লাগে যা আইঐ দেতা মোৰ পেটটো ইমান ৰাতিপুৱাৰ পৰা কামুৰি আছে মই স্কুল যাব নোৱাৰিম চাগে স্কুল নগৈ মাৰৰ বাক ঢকাকেইটা পিঠি পেলাবলৈ মন গৈছে নি যা গা পা ধুই পেলাই স্কুল লাগে যা তুমি বুজিয়ে নোপোৱা পাই পেট বিষাইছে বুলি ক'লেও মাকহে কওঁগে পাই হাই ঐ অ মা কি হ'ল কৈ যা অ মা মোৰ পেটটো ইমান কামুৰিছে মই আজি স্কুল যাব নোৱাৰিম ৰাতিপুৱা মই 3বাৰমান বাথৰুমলৈ গ'লো মা এই ৰাতিপুৱাই মোক মিছা কথা কৈ থাকিবলৈ নাহিবি দে স্কুল লাগে যা অ মা সঁচাকে কৈছো ইমান কামুৰিছে পেটটো চিকুট মাৰি ধৰিছে কিবা ইও ইমান মিছা কথা কয় ৰাতিপুৱালৈকে ভালে আছিলচোন ঐ এইটো তোৰ পেট নে মোৰ পেট হে মইহে গম পাইছো মোৰ পেটৰ কথা হেৰ স্কুল যাবলৈ মন নাই যোৱা যদি নালাগে মোৰো আজি অফ ফুচু আমি দুটাই ক'ৰবালৈ ওলাই যাম ব'ল দেউতা তুমিহে ভাল আৰু দেই কেনেকুৱা বাপে কয় এইটো স্কুল নাযাওঁ বুলি ক'লে তাক গালিহে দিব লাগে মৰম কৰি মূৰত তুলি লৈছে মামু সঁচাকে বোলো পেটটো কামুৰিছে কি কাৰণে তোৰ পেট কামুৰিছে কি খাইছিলি তোৰ পেট কামুৰিবলৈ কালি আম কেইটামান খাইছিলো কুমলীয়া আম সোপা কলিতে খাই শেষ কৰিছে ইহঁতি পেট নাকামুৰি কি হ'ব যেতিয়া ভুম কলি ওলাব তেতিয়া গম পাবি মামা চোৱা ফুচু বেগৰ পৰা এখন পৰীক্ষা বহি ওলাইছে অংকত আলুগুটি পাইছে 50ৰ ভিতৰত 2টা ডাঙৰ আলুগুটি পাই আহিছে চোৱা মা তলত লিখি দিছে অভিভাৱকৰ চহী কৰি আনিবলৈ বুলি যদি চহী কৰি নানে ক্লাছত সোমাবলৈ নিদিয়ে বুলি লিখি দিছে ল'ৰা তই সেইটো কাৰণে স্কুল নাযাওঁ আজি অংকত আলুগুটি পাই আহিছ বহীখন মা বেগত একেবাৰে একদম তলত লুকুৱাই থৈছিলে তোৰ কাজি মোৰ এই হালোৱা চাইডত ক'ত থলো আমি নতি ৰবাচোন ৰবা ল'ৰাই আলুগুটি দুটা লৈ আহিছে ভালহে পাব লাগে বজাৰলৈ নগ'লেও হ'ব বুজিছা বচোৱা মায়ে এচাৰি লৈ আহিছে চাওঁ আঁতৰি দিয়ক ল'ৰাই অংকত 0 পাই আহিছে আপুনি তাক ছাপৰ্ট কৰিব লাগে নে বুজাব লাগে আপুনি ল'ৰা মূৰত তুলি বেয়া কৰিছে সেই মিনতি একো নহয় দিয়া ময়ো সৰুতে অংকত কিমান 0 পাইছিলো এতিয়া দেখিছেনে মোক কোম্পানী এটাত হ'লেও চাকৰি কৰি আছো আপুনি চুপ থাকক আপোনাৰ সেই এক্সাম্পল দিলে ই ক্লাছ 5তে 10 বছৰমান থাকিব এক্সাম্পল দিছে চোৱাচোন বাৰু চাওঁ আঁতৰি দিয়ক ফুচু পলা মাৰে হালোৱা এচাৰি লৈ গৈছে পলা অকনে আনে অমিতা আমিনে আনে আম পকা ফলব পেট ভৰাই খাম চেপেটা ভাইটি শুনচোন মায়ে মোক এচাৰি লৈ খেদি আহিছে মই সেই দুলিটোতে লুকাই আছো তই মায়ে যদি এচাৰি লৈ খেদি আহে মোক নাই দেখা বুলি কবি দেই নাই দেখা বুলি কম বাৰু অচৰিয়ে বোলে ইটাৰ ঘৰ দেখিবলৈ ভাল চেপেটা ফুচুক দেখিছিলি নিফালে আহিছিলে নাই মা দাদা ইয়াতো লুকাই থকা নাই দুলিটোতো সোমাই থকা নাই ওলাইছনে বাহিৰলৈ ওলাইছনে ঠিক চেপেটা দিবি দামলা বাহিৰলৈ এইডালক কৈ নোলুকোৱা হ'লে ভাল আছিলে এইটো চেপেটাটোতে এইটো ওলাইছো মা মোক নামাৰিবা মোৰ পেটটো ইমান কামুৰিছে বৰ বেয়াকে কামুৰিছে ৰবা দে মোৰ বেয়া যেতিয়া হাগিব লাগিছে তোৰ বাহানা বহুত হ'ল তইতো আগত পঢ়াত ভাল আছিলি এতিয়া কি হ'ল চবতে যে আলুগুটি পোৱা হলি দেৰিলৈকে মোবাইল চাইছে তাৰ মূৰত থৈছে মোবাইলে মা ক্লাছত কি পঢ়াই মই বুজিয়ে নাপাওঁ আজিকালি অংক চাই নতুনকে আহিছে ছাৰজনে ইমান গালি পাই পঢ়ায় মোৰ মনতে নৰয় একো বুজিয়ে নাপাওঁ আগৰ ছাৰজন ভাল আছিলে সুধিবলৈও ভয় নালাগে আজিকালি ছাৰজনক ভয় লাগে সুধিবলৈ নতুন ছাৰজনক অকল গৰু গাধ বুলি গালি পাই থাকে আগৰ ছাৰজনে ভালকে বুজাইছিলে মই বুজি পাইছো বাৰু ফুচু চবৰে দিগদাৰ হয় বাৰু খঙত শিকালে আজিৰ পৰা তোক টিউচন ল'বলৈ টিউচন মাষ্টৰ মাতি দিম হৰেণ মাষ্টৰকে মাতিম হৰেণ মাষ্টৰে ভালকে বুজাব পাৰিব টিউচন কৰি যদি আলুগুটি পাওঁ নহয় চাবি আকৌ গৰু গোহালিত গৰুজনীৰ লগত পানী দিম গম পাবি মা এইফালে আহাচোন গৰুজনী কিবা বেহুচ হৈ যোৱা নিচিনা লাগিছে সোনকালে আহাচোন এইফালে আহা গৈছো মা আহাচোন সোনকালে আহা চোৱা আমাৰ গৰুজনীয়ে পোৱালি দিলে লক্ষী আহিছো লক্ষী মৰম লগাও পোৱালিটো সেই গৰুজনীলে অকমান দানা অকমান নহকি যাচোন বনাই ৰবা আনিছো ৰবা মা কি হ'ল গৰুৱে পোৱালি দিলে চাহি লক্ষ্মী আহিছে লক্ষ্মী আমাক পোৱালি দিলে মই আজি সপোনত দেখিছিলো নহয় 2টা পোৱালি দিয়া সেইটো কাৰণে মই স্কুল নাযাওঁ বুলি কৈছিলো আজি এনাম মই ফুচুকি দিছো দেই এই ফুচুকি কি ফুচুকি আকৌ তাইক মই মাজনী নাম দিছো পাই কি মাজনী আকৌ একেবাৰে মাজনীটো একো ভাল লগা নাপায় এজনী আমাৰ ফুচুকি দন্দুৱাটো বেছি অকমান এইজনী মোৰহে গৌ সেইকাৰণে মই নাম দিম বগীটিজনী হেতু বগীটিয়ে পোৱালি দিলে তই নাম দিবি ফুচুকি নাম থাকে নেকি ফুচুকি
ঐ তহঁতি কোনো একো নাম দিব নালাগে এইজনী আমাৰ ঘৰৰ প্ৰথম গৰু পোৱালি এইক মই এই কি বুলি কয় লক্ষী নাম দিছো ওকে লক্ষী ইজ বেষ্ট লক্ষীতে ঠিক আছে ফুচুকি নাম ফুচুকি ঐ চেপেটা কেনি গ'ল চেপেটাকো মাতি দে আকৌ চেপেটা আকৌ লিখি আছে আমা গৰু পোৱালি দিয়া বুলি কৈছে দেউতাই চা এই জনী চা চেপেটা দেখিল নে কি মৰম লগা আমাৰ গৰু পোৱালি দিলে মই গৰু পোৱালিৰ লগত খেলিম আমাৰ চেপেটাই লগ পাই গ'ল আৰু খেলিবলৈ চুইছা এই চেপেটা ওচৰলৈ নাযাবি এতিয়া ৰ পঠিয়াই দিব আকৌ চাওঁ গৰু দানা নিছো চেপেটা আঁতৰি দে ফুচু আঁতৰি দে এয়া ল খা এজনী খোৱা নাই যে দানা খা আকৌ দানা খা তেতিয়াহে শক্তি পাবি খা আমি থকাৰ কাৰণে ভয় কৰিছে চাগে সেয়া যাওঁগে ব'লা ঐ বল আমি ইয়াৰ পৰা যাওঁগে গৰুজনীক দানা খাওক এই ৰ'ব হে আমাৰ মানুহলে ফোন এটা কৰো ৰ'ব ভিডিঅ' কল এটা কৰি দেখাওঁ মানুহবালে ফোন কৰা বালে ভিডিঅ' কল কৰা মা ৰিচিভ কৰা নাই কিবা কৰি আছে চাগে আমাৰ লক্ষ্মীজনী আঁতৰি দিয়া হেৰা দানা খাবলৈ দিয়া গৰুজনীক ফুচু চেপেটা গুচিয়া বল যাওঁগে ইয়াৰ পৰা খা দানা খা দে কলি দানা খা মই আহি চাবি আকৌ গোটেইখিনি কমপ্লিট কৰিব লাগিব আকৌ দেই খা এনেই তাৰ কথা শুনে আকৌ এনেও খাই কমপ্লিট কৰিব চাবি হ'ব যা ইয়াৰ পৰা মিনতি দিদি চামেলি গোহালিত আছো দিদি কি কৰিছে গোহালিত আমাৰ গৰুজনী পোৱালি দিলে চাহি আৰে বাবা কি মৰম লগা পোৱালি দিদি সঁচাকে বিৰাট মৰম লাগিছে এইটো গৰুক কি খাবলৈ দিছে নেকি দানা দানা খোৱাই নাই চাচোন বাৰু আৰে বাবা ৰ'ব ঘাঁহ আনি দিব লাগিব তেতিয়াহে ভাল পাব খাই এতিয়া কোনে ঘাঁহ আনিবগে হয় ৰ'ব দিদি মই লৈ আহিমগে ৰূপহী দিদিহঁতৰ বাৰীত একদম দীঘল ধুনীয়া হাত ঘাঁহ আছে লাগে যদি কক লৈ আহিম পাও যদি অলপ আনগে যা ঠিক আছে বাৰু মই আহিছো কৈছোন আমিও ইয়াৰ পৰা যাওঁগে বল দানাখিনি খাই যদি খক অলপ বল আমাৰ আইঐ চোতাল হাই কঁকাল বিষাই গৈছেগে ৰাতিপুৱাতে বৈয়ে এবাৰ হাৰি নিয়ে কিন্তু মোৰ পচন্দ নহয় বৰ হোৱা মই আকৌ এবাৰ হাৰি নিলেহে চোতালখন কিবা চাফা লাগে মেনকা ভিতৰত সোমাই আছে জাবৰখিনি মেনকা ঘৰ ফালে পেলাই দিওঁ ৰূপহী কি কৈছ আমাৰ বাৰীখন কি যাব পেলোৱা ডাষ্টবিন পাইছ নি তোক চাইহে আছো খিকিয়েদি মই চাইহে আছিলো মনে সদায় যাব সোপা আমাৰ বাৰীলে পেলাই দিয়ে হেৰ' মেনকা তোৰ বাৰীত মই যাব পেলাবলৈ অহা নাই বুজিছ তেতিয়াহ'লে আমাৰ সীমাটোত কি কৰি আছিলি তই যে প্ৰতিদিনে আমাৰ ঘৰ ফালে সীমা ঠেলি আহি থাক সেইটোহে চাইছো কি কলি মই সীমা ঠেলো নেকি হেৰ' তইহে ৰাতি সেই খুটা উঘালহি বুজিছ সদায় ঠেলি আহি থাক হেৰ' মেনকা তোৰ মাটি আছে নে কিমান তোৰ মাটি ঠেলিবলৈ হেৰ' মোৰ মাটি যিমানে নাথাকক তই কি তোৰ মাটি বাপেৰ ঘৰ লৈ আহিছিলি মেনকা বাপেৰক ধৰি কথা নকবি কিন্তু কৈ দিছো তইও কিন্তু মাটি সীমাক লৈ কথা নকবি ৰাতিপুৱা একেবাৰে এজনীয়ে মাটি সীমাক লৈ কাজিয়া লাগিবলৈ আহিছে মাটি সীমাত কলি থাকে গম পাৱ নাই যিবোৰত চকু দিব লাগে সেইবোৰত চকু নিদিয় আৰু শুন তহঁতৰ কুকুৰাবোৰ বান্ধি থবি কালিহে জলকীয়া পুলি কেইটামান ৰুইছিলো তোৰ কুকুৰা আহি গোটেই জলকীয়া পুলি কেইটা খুচৰিলেহি এতিয়া মোৰ সেই কুকুৰা কেইটাত চকু পৰিলে তোৰ সেই ছাগলী সোপা আহি পেলাই যে মোৰ গোটেই বাৰী শাক পাচলি সোপা খাই শেষ কৰে সেই ছাগলী পুহিছে নে হাতী পুহিছে এজনীহে জানে তোৰ নিচিনা নিষ্ঠুৰ নহয় বুলিহে মোৰ ঘৰৰ কুকুৰা তোৰ ঘৰত চৰিবলৈ গ'লে মাৰি খাই শেষ কৰ তই আকৌ সেই পুৰণা কথাবোৰ কিয় উলিয়াইছ সেইবাৰ যে মই তোক মাঘৰ বিহুত মোৰ কাঁহৰ বাতি এটাত হাঁহ মাংস দিছিলো 3 বছৰ হ'ল এতিয়ালৈকে ঘূৰাই নিদিলি চুৰুনি কি তোৰ সেই ফুটা কাঁহৰ বাতিটো তোৰ সেই কাঁহৰ বাতিত মোৰ ঘৰৰ নিগনিয়ে বাঁহ সাজি পোৱালি জগাইছে লাগে যদি নিগনিয়ে সৈতে লৈ যাবি বোৱাৰী ভিতৰৰ পৰা মেনকা ফুটা কাঁহৰ বাতিটো লৈ আনো মুখতে দলি মাৰি দিওঁ বাতিৰ হুকতে মৰকটাই আৰে বাবা ৰূপহী দিদিহঁতৰ ঘৰৰ পৰা ঘাঁহ আনিবলৈ আহি কি দেখিছো এইবোৰ ৰূপহী দিদি আৰু মেনকা দিদি ঘৰত দেখোন তৃতীয় বিশ্বযুদ্ধ চলি আছে মা এইটো নে তেওঁলোকৰ বাতিটো চাওঁ দে মোক আৰে বাবা কি কাৰণে কাজিয়া লাগিছে অকমান লুকাই কিনে চাই যাওঁ ৰূপহী দিদিটো কিন্তু খাতনাক আছে দেই আজি এই বাতিটোৰ কাৰণে কথা শুনালিতো তোক আজি এই বাতিটোৱে মুখলে মাৰি পঠিয়াম পালি মা দলিয়াদলি নকৰিবচোন তই মোৰ গালে বাতি দলিয়ালি তোক আৰে বাবা এখন কি ডাঙৰ কাজিয়া দেখিয়ে মোৰ বুকু কপি গৈছে বাতি দেখোন পুৰা ৰকেট উৰা দি উৰিছে বাপ্পা মই ইয়াৰ পৰা পলোৱাই ভাল হ'ব নহলে বাতি আহি মোৰ মূৰতহে লাগিবহি আৰু ভাগো চামেলি ভাগো দিদি কি হ'ল চামেলি ইমান ফুফাই দৌৰি আহিছ যে গৰুৱে খেদাইছে নিও নহয় দিদি একদম ডাঙৰ কথা ৰূপহী দিদি আৰু মেনকা দিদি মহাভাৰত পুৰা কি পুৰা বাতি দলিওৱা দলি ঠং ৰকেট উৰা দি উৰিছে বাতি একদম পুৰা ভাল যে দিদি মোৰ গাত নালাগিলেহি দেই মই দূৰত আছিলো বুলিহে নহলে যে মোৰ আজি মাথা ফাটিলেহেঁতেন দুফাল হলহেঁতেন আৰু বাকী কাৰণে কাজিয়া জানো পাই ইমান ভালকে ধৰিব নোৱাৰিলো মই মনে জেউৰা আৰু পৰা চাই আছিলো কিবা মাটি সীমা জাবৰ পেলোৱা সেইবোৰক লৈ কাজিয়া লাগিছে কিবা চুৰুনি কৈছে ইজনী সিজনীক ডাঙৰ কাজিয়া দেখোন তই হবলা ৰং চাই মেলি গুচি আহিলি নাই তাহাঁতৰ মাজত সোমাব নোৱাৰি যি কাজিয়া লাগিছে ৰাতি পুৰা উৰিছে একদম ৰকেট উৰা দি টং টাং মই নোৱাৰো দেই তাহাঁতৰ মাজত তেনে মই গৈ আহোগে সেই মিলা মিছা কৰি আহোগে নহলে এনেকে গাঁৱত কাজিয়া লাগি থাকিলে ভাল নেদেখা নহয় জক দিদি আপুনিয়ে জক মই হলে সেইবোৰৰ মাজত সোমাবলৈ নাই দেই
দিদি আহি পেলাই কবহি দেই কি হ'ল কমি কৃষ্ণ এনেকুৱা মহাভাৰত আজিহে প্ৰথম দেখিছো দেই ৰূপহী মেনকা তোক আজি তই মোৰ গালে বাটি মাৰি পঠিয়ালি তোক আজি লুটাই আজি তোক মোৱাকলি ফালিম ৰচোন দলিয়া দলি নকৰিবি ৰচোন মই লোৱা মোৰ মোৱাটো ফালিলে এই দুজনীয়ে মিনতি মই তোৰ গালে মই নাছিলো চব এইজনী কাৰণে হৈছে মিনতি উঠোন এজনী বেহুচ হ'ল পানী আন ৰ'ব মই পানী আনিছো ৰ'ব মিনতি উঠ মিনতি শুনিছ না মিনতি ৰ'ব পানী ছটিয়াই দিছো মূৰত মিনতি উঠ আজি তহঁতৰ কাজিয়া কাৰণে মোৰ মোৱা ভাঙিলিহে দিম মিনতি শুনচোন মই একদম তোৰ গালে মই মাৰি পঠিওৱা নাছিলো দেই চব এইজনী কাৰণে হৈছে এইজনীয়ে মোক বাতিটো মাৰি পঠিয়াইছিলে আকৌ সেইকাৰণে মই তাইৰ গালে সেই লোটাটো মাৰি পঠিয়াইছিলো মিনতি একদম বেয়া নাপাবি দে মোক ক্ষমা কৰি দে মিনতি লোটাটো ভাল পিতলৰ আছিল বুলি লোহা হোৱা হলে আজি তোৰ মাথা দুফাল কৰিলেহেঁতেন চা তহঁতৰ কাজিয়া কাৰণে আজি মই মদ দুখ পাই কাইলৈ যদি মৰি থাকো তহঁতি ভাল পাবি কি কথা কৈছ মিনতি কেলেনো ভাল পাম মিনতি কি কথা কৈছ তহঁতি দুজনী ইমান বছৰৰ পৰা 30 বছৰৰ পৰা ইমান মিলা পিটিয়ে আছ দুই ঘৰ লগত আছ ইজনীয়ে সিজনীৰ লগত আছ সাধাৰণ হাত পাতি কাৰণে বাৰু কাজিয়া লাগিব লাগে নে বিপদৰ সময়ত হেৰ ইজনীয়ে সিজনীৰ লগত থাকিবি নাই এইজনীৰ লগত মই আৰু মিলিবলৈ নাই এইজনীয়ে মোক সেই চুৰণি বুলি ক'লে এই ঘৰত মই ভৰি দিবলৈ নাযাওঁ ময়ো এক জীৱনত মাতিবলৈ নাই ৰাতিপুৱা মাটি সীমাক লৈ কাজিয়া লাগিবলৈ আহিছে মই চাহটো উচিবলৈ নাযাওঁ তহঁতি কি লাগি থাক দেই মই হ'লে তহঁতৰ মাজত সোমাব নোৱাৰো তহঁতক সেই ভগৱানেহে আহি বুজাবহি পাৰিব মই আহিছো দে কি কৰ তহঁতি হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আজি আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু ক'বচোন দেই আৰু যদি ইয়াৰ পিছৰ খণ্ডটো বিচাৰে তেন্তে নেক্সট পাৰ্ট বুলি কমেণ্ট কৰি দিব লগতে লাইক কৰিব লগতে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আজি আমাৰ মৰমৰ কলীয়া দামুৰী এজনী জন্ম দিলে নহয় আমাৰ এই দামুৰজনীক কি নাম থলে ভাল হ'ব বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই আজিলৈ আহিছো বাই বাই